নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আচলতে আজি ভিডিঅ' বনোৱাৰ কোনো ধৰণৰ ইচ্ছা নাছিলে, কিন্তু যিহেতু অহাকালিলৈ 3 দিনমানৰ কাৰণে শিৱসাগৰলৈ যাম, গতিকে এই কথাখিনি নজনালেও নহ'ব। কেনেধৰণে ক'ত থাকিম, কি কথা, কেনেধৰণে আপোনালোকক লগ পাম, সেইকাৰণে আচলতে ভিডিঅ'টো বনাব লগা হৈছে। কিন্তু যিটো পৰিৱেশ হৈছে ভাৰতত, আচলতে সেই পৰিৱেশটোত আচলতে মন নাযায়। কাৰণ মানে মোবাইলত যিমানেই লাগি থাকোঁ দিনটোত, সেইখিনি সময়তে আমি কেৱল সেই ঘটনাখিনি আমি দেখি আছোঁ যে জম্মু আৰু কাশ্মীৰত যিটো ঘটনা হৈ গ'ল, যিটো দুৰ্ভাগ্যজনক, যিটো বৰ্বৰ ঘটনা হৈ গ'ল, সেই ঘটনা আচলতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কিন্তু আমি এনেধৰণে গৰিহণা দিওঁ, আচলতে আমাৰ আৰু একো উপায় নাই। আচলতে আমি কি কৰিব পাৰোঁ? আমি একো কৰিব নোৱাৰোঁ। গোটেই বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষখন হৈছে ধৰ্মনিৰপেক্ষ দেশ। কাৰণ আমি কেতিয়াও কোনো ধৰণৰ আমি নাভাবোঁ যে আমি অমুক, কোনোবা এজন তমুক, তেনেকৈ ধৰণে কোনোদিন আজিলৈকে আচলতে ভাবি পোৱা নাই। তেনেধৰণে আছোঁ, কিন্তু ধৰ্মনিৰপেক্ষ আমি হৈ কি লাভ আছে যদি আমাক কোনো ধৰণৰ সহায় নাপাওঁ, বা যিবোৰ ঘটনা আচলতে হৈ আছে, মানে ভাষা নাই আচলতে। পাকিস্তানৰ পৰা প্ৰত্যেকবাৰেই এনেধৰণৰ ঘটনা হৈ আছে। কাৰণ আপোনালোকে সকলোৱে জানে পাকিস্তানখন হৈছে মুছলমান ৰাষ্ট্ৰ, আৰু তেওঁলোকে প্ৰত্যেকবাৰেই চাল চক্ৰান্ত কৰি হ'লেও তেওঁলোকে যিখন কাশ্মীৰখন, ইমান সুন্দৰ কাশ্মীৰখন লোৱাৰ যিটো তেওঁলোকৰ মানে অভিসন্ধি, তেনেধৰণে আমাৰ মানুহখিনিক মাৰি বা বৰ্বৰভাৱে হত্যা কৰি তেওঁলোকে সেই প্ৰতিশোধ ল'বলৈ বিচাৰে। কাৰণ তেওঁলোকে ডাইৰেক্টলি বা যুদ্ধ আকাৰে তেওঁলোকে আমাৰ লগত বা ইণ্ডিয়াৰ লগত, ভাৰতৰ লগত যুদ্ধ কৰি জিতিব নোৱাৰে। কিন্তু এনেধৰণে যিটো মানে কাপুৰুষালি তেওঁলোকে কৰি থাকে, সিহঁতে কৰি থাকে পাকিস্তানে, কিন্তু প্ৰত্যেকবাৰে যে সহ্য কৰি থাকিব ইণ্ডিয়াৰ আমাৰ চৰকাৰখনক, সেইটো নহয়। কিন্তু আশা কৰোঁ যে ইয়াৰ এটা ভাল ফলাফল হওক। প্ৰত্যেকবাৰে এনেকুৱা নহয়। 14 ফেব্ৰুৱাৰী 2019 চনৰ ঘটনাটো আপোনালোকৰ নিশ্চয় মনত আছে। 19 চনেই আছিল, পুলৱামা এটেক, কেনেধৰণে আমাৰ কিমান সৈন্যক মানে তেওঁলোকে বৰ্বৰভাৱে মাৰিছিলে। আকৌ একেধৰণৰ পুনৰাবৃত্তি কৰিলে। সেইদিনা 16 এপ্ৰিল তাৰিখে বিয়া হোৱা এসপ্তাহ হওঁতেই স্বামীক হত্যা কৰিছে, বা তেনেকুৱা ধৰণৰ পুত্ৰৰ সন্মুখত পিতৃক হত্যা, বা তেনেকুৱা ধৰণৰ ধৰ্ম সুধি হত্যা কৰিছে। আচলতে এনেবোৰ ঘটনাই মানে সঁচাকৈ মনটো বিৰাট বেছি বেয়া কৰে। মানে কেতিয়াবা বিভিন্ন ধৰণৰ কথা মনলৈ আহে, কিন্তু কি কৰিব যে মই কৈছোঁ যে আমাৰ হাতত একো উপায় নাই। যি উপায় আছে চৰকাৰৰ হাততেই। আশা কৰোঁ চৰকাৰে এটা ভাল সিদ্ধান্ত ল'ব। কিন্তু মই আপোনালোকক এটা মানে আজি অনুৰোধ কৰিব বিচাৰিম, যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, সঁচাকৈ ভগৱানৰ যিখিনি মই কথা কৈ আপোনালোকৰ মাজত এক ভক্তিভাৱ আনিবলৈ চেষ্টা কৰি আছোঁ, যদি সঁচাকৈ আপোনালোকে সেই যেন এজন ভগৱানজন, হনুমানজী বা ৰামদূত এজন আছে, যে আমাৰ মাজত, আমাৰ এই হিন্দু সনাতন ধৰ্মৰ মাজত এজন পৰাক্ৰমী বীৰ আছে, সেইজন হৈছে হনুমানজী। আমি তেওঁক আজি স্মৰণ কৰি, মই আপোনালোকক অনুৰোধ কৰিম যে তেওঁক স্মৰণ কৰি আপুনি মোৰ ভিডিঅ'টো যেতিয়াই নাচাওক কিয়, আজিয়ে চাওক বা কাইলৈ চাওক, যেতিয়াই চাওক, এই যে হত্যাকাণ্ডখিনি হ'ল, যিসকলক আমাৰ হত্যা কৰিলে, তাৰ মাজত কিন্তু এজন মুছলমান লোকো আছে। মই কেৱল হিন্দুস্তানী বা আমাৰ ভাৰতৰ মানুহখিনি সকলোৰে কথা কৈছোঁ, ইয়াত কোনো ধৰ্ম বিভেদ কৰিব বিচৰা নাই। মই যিসকল লোকৰ মৃত্যু হ'ল, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে ভিডিঅ'টো আজিয়ে চাওক বা কাইলৈ চাওক, যেতিয়াই নাচাওক, যদি আপোনালোকে মোক বিশ্বাস কৰে, ভগৱান যদি আপোনালোকে বিশ্বাস কৰে, হনুমানজী আছে যদি বিশ্বাস কৰে, আপোনালোকে এগছি চাকি জ্বলাওক। যি পৰিস্থিতিতে আছে, আপুনি গোঁসাই ঘৰত জ্বলাব নালাগে, ঘৰৰ বাৰান্দাতে এগছি চাকি জ্বলাই সেই যিখিনি দুৰ্ভগীয়া আত্মাখিনিৰ সুখ প্ৰাপ্তিৰ কাৰণে বা স্বৰ্গ প্ৰাপ্তিৰ কাৰণে আপোনালোকে এগছি চাকি জ্বলাই মোৰ যিটো ফেচবুক পেজ, আচলতে ফেচবুক পেজৰ কমেণ্টত আপোনালোকে সেই ফটোখন দিয়ক। কাৰণ ইউটিউবত ভিডিঅ'সমূহ চাই যদিও আপোনালোকে ইউটিউবত আচলতে হেৰি কৰিব নোৱাৰে, কমেণ্টত ফটো দিব নোৱাৰে। গতিকে ফেচবুকৰ যিটো মোৰ আছে আনঅফিচিয়েল উইথ গুঞ্জন বৰা বুলি একেধৰণে আছে, একেধৰণৰ এই ভিডিঅ'টোকে সেই ফেচবুকতো থাকিব। তাতে কমেণ্টত আপোনালোকে পাৰিলে এগছি বন্তি জ্বলাই সেই চাকি গছিৰ ফটোখন আপোনালোকে দিয়ক, যাতে আমি নিজৰ ইউনিটিখিনি, আমাৰ নিজৰ যিখিনি ভগৱানৰ প্ৰতি থকা বিশ্বাসখিনিও দেখাব পাৰোঁ, আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিখিনিও যে আমি কামনা কৰিছোঁ, আমি ইজনে সিজনক যাতে সেই বাৰ্তাটো বিলাব পাৰোঁ। গতিকে পুনৰবাৰ বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু যিহেতু কাইলৈ শিৱসাগৰলৈ যাম, এই ভিডিঅ'টো নবনালেও নহয়। ভিডিঅ'টো বনাইছোঁ, অহা কালিলৈ ৰাতিপুৱা মই শিৱসাগৰলৈ বুলি যাত্ৰা কৰিম। শিৱসাগৰলৈ যাওঁতে বৰ বিশেষ বাটত আৰু ৰোৱাৰ কথা নাই। যোৰহাটত ৰ'ম, যোৰহাটত ৰৈ দাদা এজনৰ তাতে সোমাম। তাৰ পৰা অকণমান সময় তাতে জিৰণি লৈ মই চিধা আচলতে
গুচি যাম হেৰিলে ৰামু গাঁও বুলি যিখন গাঁও আছে ৰামু গাঁৱলৈ যাম। কিমান সময় হয় সময়বোৰ ক'ব পৰা নাযায়। গাঁৱৰ পৰা মই চৰাইদেউ সোণাৰীলৈ বুলি যাম। সোণাৰীত মই কাইলৈ ৰাতিটো থাকিম। কিন্তু এতিয়া কথাটো এনেকুৱা হৈছে যে যিহেতু মই আজিলৈকে চৰাইদেউ সোণাৰী যোৱা নাই, গতিকে সোণাৰীত তেনেকুৱা ধৰণৰ থাকিব পৰা হোটেল লজ কিবা আছে নাই মই নাজানো। ইণ্টাৰনেটত মাৰিছোঁ যদিও চৰাইদেউ হোটেল বুলি মাৰি দিলে আপোনাৰ গোলাঘাটৰ এখন হোটেলহে দেখায়। গতিকে গোলাঘাটত চাগে চৰাইদেউ হোটেল বুলি এখন হোটেল আছে, সেইটো এড্ৰেছ দেখাই দিয়ে। গতিকে আপোনালোকে যদি কোনোবা চিনাকি বা তেনেকুৱা ধৰণৰ আছে মোক আচলতে মেছেজ কৰিব যাতে মই সোণাৰীত থাকিব পাৰোঁ। সোণাৰীৰ পৰা পিছৰ দিনা মই মৰাণলৈ যাম, এজন দাদাৰ নিমন্ত্ৰণ আছে। মৰাণৰ পৰা মই চিধা মই যে কৈছিলোঁ চেপনৰ বাইদেউগৰাকীৰ নিমন্ত্ৰণ আছে, এই চেপনৰ বাইদেউগৰাকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই শিৱসাগৰলৈ আহিম। শিৱসাগৰত বাইদেউগৰাকীৰ ঠিক তেনেকৈ ৰাতি নিমন্ত্ৰণ আছে। সেই বাইদেউগৰাকীৰ তাত কামখিনি কৰি মই নিশা শিৱসাগৰৰ কোনোবা এখন হোটেলত থাকিম। তাৰ পিছৰ দিনা মই আকৌ শিৱসাগৰ টাউনৰ যি দুগৰাকী বাইদেউৰ নিমন্ত্ৰণ আছিলে সেই নিমন্ত্ৰণখিনি ৰক্ষা কৰি মই ঘৰলৈ বুলি গুচি আহিম। গতিকে মোৰ যাত্ৰাটো আচলতে তেনেকুৱা ধৰণৰ। মনটো বৰ ভাল নহয় কাৰণে ভিডিঅ'টো মানে বৰ মন খুলি মানে ভিডিঅ'টো বনাব পৰা নাই। বহুত বেছি বেয়া লাগে। এনেকুৱা ধৰণৰ ঘটনাই আচলতে মনত দুখ দিয়ে। তথাপিও যাত্ৰাখিনি ক'লোঁ, লগতে মই অনুৰোধ কৰিলোঁ আপোনালোকে যাতে এগছি চাকি জ্বলায়। যিসকলৰ যিসকলৰ পৰিয়ালে নিজৰ আপোনজনক হেৰুৱালে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে এগছি চাকি জ্বলাওক আৰু চাকি জ্বলাই ফেচবুকৰ কমেণ্টতে সেই চাকিগছি দিয়ক যাতে সকলোৱে আমি দেখিব পাৰোঁ। আৰু বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু মুখৰ পৰা কথাও বিশেষ আজি ওলোৱা নাই দেখোন, চেষ্টা কৰিও ওলোৱা নাই। ভাবিছিলোঁ বজৰংগ বানৰ দ্বাৰা কেনেধৰণে আপোনাৰ শত্ৰুখিনি নাশ হয় সেই বিষয়ত আজি ভিডিঅ' এটা কৰিম ভাবিছিলোঁ অলপ আগতে, কিন্তু নোৱাৰিলোঁ, আচলতে মনে নকয়। তথাপিও মই দুটামান কথা এইখিনিতে কওঁ যে মই যে এই যাত্ৰাবোৰ কৰোঁ, আচলতে যাত্ৰাবোৰ কৰাৰ মূল উদ্দেশ্য হৈছে যে বজৰংগ বান্ধখন পঢ়িলে আপোনাৰ ঘৰখনত বাধা বিঘিনি দূৰ হয়। বিশেষ কথাটো হ'ল যে আপোনাৰ ঘৰৰ পৰিৱেশটো সলনি হয়। আপোনাৰ ইজনৰ সিজনৰ মাজত যদি মোকামিলাৰ অভাৱ হৈছে, বিনা কাৰণত যদি কাজিয়া পেচাল বা বিভিন্ন ধৰণৰ কাৰণত যদি মনটো গধুৰ হৈ থাকে, ঠিক তেনেকুৱা পৰিস্থিতিত একদম প্ৰথমতেই ভাল হয় আপোনাৰ অন্যান্য কিবা ভাল হোৱাটো মানে এতিয়া ধৰি লওক আপুনি কিবা এটা সমস্যাত মাতিছে, সেই সমস্যাটোতো ঠিক হ'ব, কিন্তু মূল কথা হ'ল যে আপোনাৰ যে সমস্যাটোৰ পৰা যে আপোনাৰ মনটো বেয়া হৈ আছিলে, আপোনাৰ সদ্যহতে প্ৰথমতেই লগে লগে আপোনাৰ ঘৰখনৰ পৰিৱেশটো সলনি হ'ব। এই পৰিৱেশটো যেতিয়া সলনি হ'ব, ইজনৰ সিজনৰ মাজত যেতিয়া মোকামিলা বা বিভিন্ন ধৰণৰ মিলাপ্ৰীতি বৃদ্ধি হ'ব, তেতিয়া ঘৰখনৰ বাকী পৰিৱেশখিনি ঠিক হৈ যায়। গতিকে ঠিক তেনেধৰণৰ বহুতখিনি প্ৰমাণ আছে। আজিও মোক এগৰাকী বাইদেৱে ফোন কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ ঘৰত হৈ যোৱা ভাল ভাল কথাখিনি মোক জনালে, কিন্তু আজি জনাবলৈ মন যোৱা নাই, বেলেগ এদিনা জনাম। শিৱসাগৰ যাত্ৰাত মই ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ মই নাজানো, কিন্তু আজি ভিডিঅ'টো এনেধৰণে সামৰণি কৰিছোঁ, বেয়া নাপাব, বিশেষ একো ক'ব নোৱাৰিলোঁ। গতিকে সকলোৱে কুশল মংগল কামনা কৰিছোঁ আৰু সকলোৱে সেই পুণ্য আত্মাকেইটাৰ শান্তিৰ কাৰণে এগছি চাকি জ্বলাই আজি সকলোৱে তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰক। ধন্যবাদ, ভালে থাকিব সকলো।